মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানানে তোমালোকৰ মূল্য আমাৰ বাবে কিমান? তোমালোক আছাৰ বাবে আমাৰ দৰে শিক্ষকসমূহ জীয়াই আছো। ছাত্ৰ ছাত্ৰী অবিহনে বিদ্যালয় এখন শুকান মৰুভূমি, কিন্তু তোমালোকৰ স্পৰ্শই, তোমালোকৰ অস্তিত্বই বিদ্যালয়খন সুশোভিত কৰি তোলে যেন এখন বাগিচা। আৰু তোমালোক একৈবাহী ফুল, কপৌ, মালতী, মাধৱী, জবা, তগৰ, তোমালোক একোপাহী ৰঙীন ফুল, যাৰ সুভাষেৰে বিদ্যালয়খন সুগন্ধময় হৈ থাকে। আজি তোমালোকৰ দিন। কভিড মহামাৰীয়ে যেনেদৰে পৃথিৱীখন গ্ৰাস কৰিছে, ঠিক তেনেদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনসমূহ অৱসাদেৰে ভৰাই তুলিছে। আজি সিহঁতে থাকিব পৰা নাই, ক'ৰবাত ফুৰিবলৈ যাব পৰা নাই, ক'ৰবাত খেলিবলৈ যাব পৰা নাই, অকণমান শুদ্ধ বতাহো ল'ব পৰা নাই। তেওঁলোকৰ মনবোৰ বিৰাগেৰে ভৰি পৰিছে। আজি সেয়েহে আমি অহৰা গভ বিদ্যালয়ৰ পৰা আমাৰ সকলো শিক্ষকে মিলি তেওঁলোকৰ মনত কিছু পৰিমাণে হাঁহি উৰা যোগাবলৈ আৰু কিছু আনন্দ দিবলৈ আৰু অলপমান দিবৰ কাৰণে সকলোৱে মিলি এটি ভিডিঅ' শুট কৰিছোঁ। আহা এতিয়া আমি সকলোৱে ভিডিঅ'ৰ ফালে যাওঁ। চোৱা কেনেকুৱা কথা তোমালোকৰ মনত থকা দুখসমূহ আঁতৰাবলৈ চেষ্টা কৰিবা এই ভিডিঅ'ৰ দ্বাৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানানে 14 নৱেম্বৰ দিনটো আমি কিয় উদযাপন কৰোঁ? আজি হৈছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন। তেওঁ সকলোৱে নেহৰু খুৰা বুলি জানিছিলে। তেওঁ শিশুসকলক বৰ ভাল পাইছিলে। তেওঁৰ মৃত্যুৰ সময়ত কৈ গৈছিলে যে তেওঁৰ জন্মদিনটো সকলোৱে যেন শিশুৰ নামত উৎসৰ্গা কৰে আৰু সেই দিনটো শিশু দিৱস হিচাপে উদযাপন কৰে। আজি তেওঁকে সোঁৱৰণ কৰি আমি প্ৰথমে এটি গুৰু বন্দনাৰ দ্বাৰা আমাৰ ভিডিঅ'টি আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আহা এতিয়া আমি যাওঁ গুৰু বন্দনা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। দেৱকান্ত বৰুৱাৰ অৰ্থহীন। সাগৰতো যি সংগীত উঠা নাই কপি, যি যৌৱনেৰী সংকোচে আপোনাক সপি, অচিনাকি বান্ধৱীক আপোনাক লুপ্ত কৰা নাই, অৰ্থ তাৰ নাই। আকাশৰ অন্তহীন যদি উৎসৱত, সৃষ্টিৰ উল্লাসনা ৰঙা বেগত, নক্ষত্ৰই আপোনাক এতিয়াও দীপ্ত কৰা নাই, অৰ্থ তাৰ নাই। শৰতৰ প্ৰভাতৰ অপূৰ্ব কিৰণে ৰূপৰ ৰহন চালি বৰণে বৰণে উজ্বলোৱা নাই যাৰ বিশ্বজয়ী স্বৰ্ণধ্বজ ৰথ, অৰ্থ তাৰ ক'ত। সন্ধিয়াত যি পদুমে লেৰেলি পৰিল, বসন্তৰ যি কলি ফুলি নুফুলিল, যি জোনাকে গাভৰু দিয়াত হাই ঢৌ তোলা নাই, অৰ্থ তাৰ নাই। অন্তৰৰ যি কবিতা আধা লেখা হ'ল, যি
জীৱনৰ যি ছবিটি আধা অকাৰল ৰেখাময় বন্ধনত যি কান্দোনে ধৰা দিয়া নাই অৰ্থ তাৰ নাই। নমস্কাৰ। Jingle bell, jingle all the way. Santa Claus is coming around, riding on a sleigh. Jingle bell, jingle all the way. Santa Claus is coming around, riding on a sleigh. La 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 la. तुम्हें चांद पे ले जाए, प्यार भरे सपने सजाए, छोटा सा बंगला बनाए, एक नई दुनिया बसाए। ओ तुम्हें चांद पे ले जाए, प्यार भरे सपने सजाए, छोटा सा बंगला बनाए, एक नई दुनिया बसाए। ओ तुम्हें चांद पे ले जाए। आज मैं बच्चों के लिए एक हिंदी की कहानी सुनाने जा रही हूँ और कहानी का नाम है प्यासा कौवा। एक बार की बात है, एक जंगल में एक कौवा रहता था। एक दिन उसे बहुत जोर की प्यास लगी। पानी की तलाश में वो बहुत दूर तक उड़ता रहा, परंतु कहीं भी उसे पानी नहीं मिला। जब वो बहुत थक गया तो आखिर में उसे एक घड़ा दिखाई दिया। वो घड़े के पास पानी पीने गया तो देखा कि घड़े में थोड़ा सा पानी था। वो पानी पीने की कोशिश किया तो पानी नहीं पी सका क्योंकि उसकी चोंच पानी तक नहीं पहुंचा। उसने बहुत कोशिश की लेकिन सब कोशिश बेकार गया। कौवा बेचैन हो उठा। तब उसने उसे एक उपाय सूझा। उसने चारों तरफ देखा तो वहाँ कंकड़ पत्थर पड़े हुए थे। उसने सारे कंकड़ को एकत्रित किया और एक एक करके घड़े में डाला। तब तक वो कंकड़ डालता रहा जब तक पानी ऊपर नहीं आया। जब पानी ऊपर आया तो उसने पानी पिया और अपनी प्यास बुझाई। इस तरह कौवे ने मेहनत और सहनशक्ति से अपनी प्यास बुझाई और अपनी जान बचाई। तो बच्चों, इस कहानी से हमें क्या शिक्षा मिली कि हमें कभी भी हार नहीं माननी चाहिए। जब हमें मुश्किल दिखाई दे तो हमें सहनशक्ति से, मेहनत से उस मुश्किल को हल करना चाहिए। ठीक है। Ini, aku